নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় আমাৰ এই বিশেষ অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো এগৰাকী স্বাস্থ্য বিশেষজ্ঞ লগতে হোমিওপেথিক বিশেষজ্ঞ ডক্টৰ এছ এ আহমেদ তেখেত শহীদ যাদৱনাথ হোমিওপেথিক মেডিকেল কলেজৰ এক্স এছ'চিয়েট প্ৰফেচাৰ তেখেতৰ সৈতে আজি আমি কেঞ্চাৰ সন্দৰ্ভত কিছু কথা জানিম আৰু লগতে ইছ'ফেগাছ কেঞ্চাৰ অৰ্থাৎ খাদ্যনলী কেঞ্চাৰ সন্দৰ্ভত আমি বহুখিনি কথা তেওঁৰ পৰা জানিম খাদ্যনলী কেঞ্চাৰ কি হয় কেনেদৰে ইয়াৰ লক্ষণসমূহ কি হয় কেনেদৰে তাৰ পৰা আমি হাত হাৰিব পাৰিম হোমিওপেথিক মেডিচিনৰ জৰিয়তে এনে বিভিন্ন ধৰণৰ কথা আমি আজি তেখেতৰ সৈতে পাতিম স্যাৰ মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে কেঞ্চাৰ কি আৰু কেঞ্চাৰৰ যে এই ভাগ খাদ্যনলী কেঞ্চাৰ এই সন্দৰ্ভত আমাৰ দৰ্শকে সহজ ভাষাত বুজি পোৱাকে আপুনি কেনেদৰে ক'ব ধন্যবাদ আসলতে কেঞ্চাৰ বুলিলে আমি জেনেৰেলি বুজি পাওঁ যে শৰীৰত কিছুমান গ্ৰথ হয় আৰু সেই গ্ৰথবিলাকে আমি কেঞ্চাৰ কওঁ যে খাদ্যনলীৰ ক্ষেত্ৰত দেখা যায় যে যিবিলাক মানুহ খোৱাত অসুবিধা পায় খোৱা উল্টি আহে বমি হয় তেতিয়া আমি এণ্ডস্কপি কৰি ভিতৰত দেখা যায় যে ভিতৰত 1 পৰা 40 সেন্টিমিটাৰ ইছ'ফেগাছ থাকে সেই টিউবটোত তাতে এটা ঠাইত ধৰক 30 বা 25ত ঘা হয় আৰু সেই ঘাটো এণ্ডস্কপি কৰি ওলাই বায়োপসি কৰাৰ পিছত দেখা যায় যে গ্ৰথ হৈছে কেঞ্চাৰ হৈছে আৰু সেইটো আমি কেঞ্চাৰ চিম্পল ভাষাত কওঁ এতিয়া মোৰ নেক্সট প্ৰশ্নটো হৈছে যে আমাৰ অসমত খাদ্যনলী কেঞ্চাৰটো কিয় ইমান বেছি হয় আসলতে হৈছে কি অসমৰ খাদ্য তালিকা এতিয়া অসম বিহাৰ পশ্চিমবংগ আৰু উৰিষ্যা এই চাৰিটা ষ্টেটত বেছিভাগ তামোল চাদা মদ পাণ বেছি চলে আৰু দেখা যায় যে ইণ্ডিয়াৰ ভিতৰত এই চাৰিটা ষ্টেটত বেছি কেঞ্চাৰ ইছ'ফেগাছ হৈছে যে আমাৰ অসমৰ ক্ষেত্ৰত বৰপেটা এৰিয়া গোৱালপাৰা এৰিয়া তাৰপিছত নলবাৰী এৰিয়াত তামোল চাদা পাণ খায় প্লাছ তাৰ লগত পানীৰ অলপ দোষ আছে কিন্তু বেছিভাগ তামোল পাণ চাদা খোৱা পেচেণ্ট বা মদ পানী খোৱা মানুহ ইছ'ফেগাছ কেঞ্চাৰ হোৱা দেখা যায় ইতিমধ্যে আমি প্ৰায় 23,000 কেছ পাইছোঁ তাৰে প্ৰায় 15,000 কেছে ইছ'ফেগাছ কেঞ্চাৰ গতিকে ইছ'ফেগাছ কেঞ্চাৰ আমাৰ অসমত খুব বেছি আৰু আমাৰ ষ্টেজত দেখা যায় যে অসমত যদি একেলগে যদি 10টামান ইছ'ফেগাছ কেঞ্চাৰ আহে তাৰে আমি মাত্ৰ 5টাহে বচাব পৰা যায় কিন্তু বেলেগ কাণ্ট্ৰিবিলাকত বা ফৰেন কাণ্ট্ৰিবিলাকত যদি 10টা ইছ'ফেগাছ কেঞ্চাৰ হয় তাৰে 2টাহে এফেক্টেড হয় বাকী 8টা পেচেণ্ট বাচি যায় গতিকে আমাৰ ইয়াত অসমত সদায় লেট কৰি আহে আচলতে লাষ্ট ষ্টেজত যেতিয়া মানুহ খোৱা বন্ধ হৈ যায় যেতিয়া খাব নোৱাৰা হৈ যায় ক্ষীণাই যায় আকৌ বিষ হয় তেতিয়াহে মানুহ আমাৰ তাতে আহে গতিকে ইছ'ফেগাছ কেঞ্চাৰ এনে জেনেৰেলি খোৱা খাদ্যবিলাকৰ ভিতৰত বেছিভাগ যি মানুহ টাইমত খোৱা লোৱা নকৰে মদ পানী খাই থাকে বিড়ি চাদা খায় সেইবিলাক মানুহৰে বেছিভাগ ইছ'ফেগাছ কেঞ্চাৰ হয় আৰু একেৰাহে দেখা যায় যে 30 বছৰত ষ্টাৰ্ট হয় আৰু সি লাহে লাহে 40-50 বছৰত বেছি হয় যিবিলাক মানুহৰ ষ্টমাকত কোনো গেষ্ট্ৰাইটিছ কম থাকে সেইবিলাক মানুহ অন্তত 65ৰ পিছত এই কেঞ্চাৰটো হয় কিন্তু জেনেৰেলি যিবিলাক মদ পানী খোৱা মানুহ এই 30ৰ পৰা 50ৰ ভিতৰত ইছ'ফেগাছ কেঞ্চাৰ হয় আৰু ইছ'ফেগাছ কেঞ্চাৰ হৈছে এক নম্বৰ 1ৰ পৰা 40 সেন্টিমিটাৰত যিটো টিউব আছে আমাৰ সেই টিউবটোত আচলতে গ্ৰথ হয় আৰু এইটো বেছিভাগ অসমত খুব বেছি হৈছে আৰু আমি হোমিওপেথিক ট্ৰিটমেণ্টৰ দ্বাৰা তাক আৰোগ্যৰ পথলৈ আনিব পাৰিছোঁ আমি দেখুৱাইছোঁ ইছ'ফেগাছ কেঞ্চাৰৰ কি লক্ষণ প্ৰথম ষ্টেজত কেনেকুৱা ধৰণৰ লক্ষণে আমাৰ বডিত দেখা দিয়ে সুন্দৰ কুৱেশ্যন আচলতে ইছ'ফেগাছ কেঞ্চাৰ জেনেৰেলি যিবিলাক মানুহ গেষ্ট্ৰাইটিছ ট্ৰাবল বেছি আৰু অসমত গেষ্ট্ৰাইটিছ ট্ৰাবল নথকা মানুহ নায়েই পেটৰ বেমাৰ প্ৰায়ভাগ 30ৰ পিছতে আৰম্ভ হৈ যায় আৰু গেষ্ট্ৰাইটিছ থকা মানুহবিলাকে যদি খোৱা লোৱা টাইমত নাখায় মদ পানী খায় তাৰপিছত গুটকা বিড়ি চাদা খায় সেইবিলাক মানুহ দেখা যায় যে খাদ্যনলীত তেওঁলোকৰ ব্লক হৈ যায় আৰু সেই ব্লক হোৱাৰ কাৰণে সেইখিনি চুচুৰি যায় বুকু বিষায় আৰু কেতিয়াবা উল্টি আহে খানা খাব নোৱাৰা হয় আৰু মানুহটো লাহে লাহে ক্ষীণাই শেষলৈ যায় এইবিলাক আচলতে তামোল চাদা বিড়ি আৰু গুটকা এইবিলাক যদি বন্ধ কৰিব পাৰে তেতিয়াহ'লে দেখা যায় যে ইছ'ফেগাছ কেঞ্চাৰ আৰামছে ভাল কৰিব পৰা যায় এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে কেঞ্চাৰ ইছ'ফেগাছ কেঞ্চাৰবিলাকত দেখা যায় যে তেওঁলোকৰ মানে পৰাপক্ষত ডক্টৰৰ ওচৰত নাহে যেতিয়া তেওঁলোকৰ বুকু বিষায় বা গেষ্ট্ৰিক ট্ৰাবলৰ মেডিচিন খাই থাকে তেওঁলোকে সহজে ডক্টৰৰ ওচৰত নাহে দেখা যায় এই ইছ'ফেগাছ কেঞ্চাৰৰ 5-6টা ষ্টেজ থাকে প্ৰথম ছেকেণ্ড থাৰ্ড ষ্টেজলৈকে মানুহ আমাৰ ওচৰত নাহে লাষ্টত যেতিয়া খোৱা বন্ধ হৈ যায় খালে বমি আহে আৰু বিষাই থাকে তেতিয়া মানুহ আমাৰ তাত আহে তেতিয়া ওজনবিলাক কমি যায় সেনেকুৱা কেছবিলাকত আমি বহুত কষ্ট হয় কিন্তু ইনিচিয়েল ষ্টেজত যদি আহে প্ৰথম ষ্টেজত যদি আহে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তেতিয়াহ'লে ইজিলি ঔষধৰ দ্বাৰাই ভাল কৰিব পৰা বা আৰোগ্য কৰিব পৰা যায়
এইখিনিতে দৰ্শকসকলক এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে হোমিওপেথিক ট্ৰিটমেণ্ট ব্যৱহাৰ কৰি দুগৰাকীকৈ ব্যক্তি, এগৰাকী বাণীকান্ত দাস আৰু আনগৰাকী হৈছে হৰিপদ ডেকা। যোৱা 20 বছৰ ধৰি হৰিপদ ডেকাই হোমিওপেথিক ট্ৰিটমেণ্ট ব্যৱহাৰ কৰি আজি এক সুস্থ সবল শৰীৰে তেখেত জীয়াই আছে। আৰু এইখিনিতে বাণীকান্ত দাস তেখেতে 13 বছৰ আগতে আহি ইয়াতে হোমিওপেথিক ট্ৰিটমেণ্ট লৈ গৈছিল। হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰি তেখেত বৰ্তমানো এক সুস্থভাৱে এক সবল শৰীৰে জীয়াই আছে। গতিকে আহকচোন আমি তেখেতৰ মুখেৰে শুনো তেওঁলোকৰ এই অভিজ্ঞতাৰ কথা। মোৰ নাম শ্ৰী বাণীকান্ত দাস। মই মৰিগাঁও ডিষ্ট্ৰিক্ট মায়ঙৰ পৰা আহিছোঁ। আৰু এই আজি আপোনাৰ 9তে মোৰ এই অসুখটো হৈছিলে। তাৰপিছত ধৰাত পৰিল মোৰ কেঞ্চাৰ হোৱা বুলি কিবা এখন বিজ্ঞাপনত মই আহমেদ ছাৰৰ এডভাৰটাইজটো পাইছিলোঁ। পাই পেলাই তেখেতৰ তালৈ আহিলোঁ। মই আপোনাৰ 1911তে আহিছোঁ। এতিয়া বৰ্তমান মই সুস্থই, কিন্তু মাজতে মই মৰিবই ওলাইছিলোঁ, একদম খাব নোৱাৰা হৈছিলোঁ। খাওঁ লোৱাত অসুবিধা হৈছিলে, বিজলুৱা ওলাইছিলে। এই আহমেদ ছাৰৰ চিকিৎসাতে বৰ্তমান মই এতিয়া সুস্থ হৈয়ে আছোঁ। আৰু মই আৰু বহুতকো কৈছোঁ এই কথাটো যে হোমিও বহুতে তাৰমানে বিশ্বাস নকৰে। মই বোলো বিশ্বাস মই কৰিছোঁ, কাৰণ ট্ৰিটমেণ্টটো দেৰি হ'ব পাৰে, কিন্তু ট্ৰিটমেণ্টটো মোৰ মতেদি ভাল। নহ'লেতো মই আজি ইমান দিনে মৰিলোঁ হয়। আজি 7 বছৰ 8 বছৰ হ'লহি। বৰ্তমান মই ভালেই আছোঁ, সম্পূৰ্ণ কাম বনো কৰি আছোঁ, খাই বৈও আছোঁ, কোনো অসুবিধা বৰ্তমান নাই। প্ৰথমতে মই খাব নোৱাৰা হৈছিলোঁ, ডিঙিত এই ছাইডত মই দুখ পাই আছিলোঁ, খাব নোৱাৰা হৈছিলোঁ, মানুহটো ক্ষীণাই গৈছিলোঁ খাব নোৱাৰি। ছাৰৰ চিকিৎসাতে তাৰমানে মই বৰ্তমান সুস্থ। আৰু মোৰ বিবেকেদি মই হোমিওটো ট্ৰিটমেণ্টটো ভাল বুলি ভাবোঁ আৰু কৈছোঁ। মোক আৰু বহুকেইজন মানুহে মোক ফোনত সুধিছিলে এইবিলাক বিষয়ে, পেপাৰ পত্ৰ পাইছিলে আহমেদ ছাৰৰ বিষয়ে, মোক বহুতেও সুধিছে। কিন্তু মই এইটো হোমিওটো পৰামৰ্শটো দিছোঁ যে এইটো লওক, ট্ৰিটমেণ্টটো ভাল এলোপেথিতকৈ। খোৱা লোৱাৰ এতিয়া ধৰক মোক আপোনাৰ চাদা, বিড়ি, তামোল পাণ এইবিলাক খাব বন্ধ কৰিছিলে। এনে চিকিৎসা লোৱা অৱস্থাটো তেওঁ কিছু খোৱাত বাছ দিছিলে, যেনে তেল মছলা, মাছ মাংস কিছুদিন খাব মানা কৰিছিলে। আৰু চাদা বিড়িটো এতিয়াও মই নাখাওঁ, এই বাদ দিয়াই আজিলৈকে মই বাদেই দিছোঁ। I have been suffering from esophagus cancer since 2004. I could not swallow food owing to severe pain in my throat. I came to know about SA Research Diagnostic and Cure Center from the newspaper. After taking treatment from Dr. S.A. Ahmed for 6 months, I have recovered a lot. Now I am free from the disease for last 10 years. কেঞ্চাৰ আমি আজি 30 বছৰৰ পৰা ট্ৰিটমেণ্ট দি আছোঁ। ভেৰাইটিজ টাইপৰ কেঞ্চাৰ আমি পাইছোঁ। থ্ৰট কেঞ্চাৰ পাইছোঁ, ইছ'ফেগাছ পাইছোঁ। আৰু ইছ'ফেগাছ কেঞ্চাৰ আৰু থ্ৰট কেঞ্চাৰ জেনেৰেলি ইয়াৰ কেছবিলাক আমি দেখুৱাইছোঁ। আমাক সাক্ষাৎকাৰ দিলেই বাণীকান্ত দাস আৰু হৰিপদ ডেকা। গতিকে হৰিপদ ডেকা আৰু বাণীকান্ত দাসে আজি 13 বছৰ আগতে বাণীকান্ত দাস আমাৰ তাতে আহিছিলে আৰু ইয়াৰ থ্ৰট কেঞ্চাৰ হৈছিলে, ইছ'ফেগাছলৈ স্প্ৰেড হৈছিলে। খাব পৰা নাছিলে, দিনক দিনে ক্ষীণাই গৈছিলে, আৰু সেই মানুহটো আজি বাচি আছে। আকৌ হৰিপদ ডেকা তাত থ্ৰটত আছিলে, তাক অপাৰেশ্যন কৰিব দিছিলে। এই 60 এজ, সেইকাৰণে অপাৰেশ্যন নকৰিলে। তাৰপিছত আমাৰ ট্ৰিটমেণ্টে আজি 20 বছৰ, তেওঁ 80 ইয়াৰ্ছলৈকে আৰামছে আছে, আমি দেখুৱাইছোঁ। গতিকে ইয়াৰ দ্বাৰাই ক'ব পৰা যায় যে হোমিওপেথিক ঔষধত এনেকুৱা যাদুৰ নিচিনা কাম কৰে, যি কেঞ্চাৰৰ নিচিনা বেমাৰকো আৰোগ্যৰ পথলৈ আনিব পাৰে, আমি দেখুৱাইছোঁ।